শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মই আপোনালোকৰ ৰাজীৱ। এই নিপুণ অসমত যি আপোনালোকৰ স্কুলে TLM পালে, সেই TLMখিনি কেনেকৈ ব্যৱহাৰ কৰিব তাত দ্বিতীয় খণ্ডলৈ উপস্থিত হ'লোঁ। দ্বিতীয় খণ্ডত গ্ৰিড উইথ সৰচিন কেনেকৈ ব্যৱহাৰ কৰিব আৰু তাৰ চিৰিয়েল নাম্বাৰটো আপোনালোকে চাই লওক, 164 পৰা 168। তো প্ৰথমতে এই কাৰ্ডখিনি ল'ৰা ছোৱালীক পঢ়িবলৈ দিব। তেওঁলোকে শুদ্ধকৈ পঢ়িব পাৰিছেনে পাৰা নাই সেই বস্তুটো চাব। এই কাৰ্ডত স্বৰচিনযুক্ত বৰ্ণ আৰু এনে বৰ্ণবিলাক একেলগত দিয়া আছে। যেনেকৈ ধৰক কা, কেনেকৈ পঢ়িব? কা পঢ়িবলৈ হ'লে বা কে পঢ়িবলৈ হ'লে কেনেকৈ পঢ়িব লাগিব? ক যোগ আকাৰ। তো এনেকৈ তেওঁলোকে পঢ়িব পাৰিছেনে পাৰা নাই সেই বস্তুটো চাব। যদি পঢ়িব পাৰিছে খুব ভাল কথা, আৰু যদি পঢ়িব পৰা নাই তেওঁলোকক ৰেমিডিয়েল দি পেলাই পঢ়িব পৰা কৰি তুলিব লাগিব। আৰু এই কাৰ্ডৰ বেলেগ ব্যৱহাৰ কি হ'ব? এই কাৰ্ডত ল'ৰা ছোৱালীক খেলিবলৈ দিব। যেনেকৈ ধৰক এই ইয়াতে যি বৰ্ণজাল দিয়া আছে, সেই বৰ্ণজালৰ পৰা কিমানটা শব্দ, অৰ্থপূৰ্ণ শব্দ বনাব দিব। আৰু এটা খেল খেলিব পাৰে, যেনেকৈ ধৰক কে, ক্ৰি, ভা এনেকৈ দিয়া আছে। সেই বৰ্ণৰে আৰম্ভ হোৱা কিমানটা শব্দ, অৰ্থপূৰ্ণ শব্দ তেওঁলোকে বনাব পাৰে। এনেকৈ আনন্দদায়ক পাঠদানৰ মাধ্যমেৰে তেওঁলোকৰ শব্দ ভাণ্ডাৰৰ বিকাশ হ'ব, বৰ্ণ আৰু শব্দৰ লগত পৰিচয় হ'ব। আজিৰ ভিডিঅ'ত ইমানে। ধন্যবাদ।